নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এটা খুব ভাল খবৰ বুলি ক'ব লাগিব যিহেতু কিমান অথেন্টিক হয়তো মই নাজানো কিন্তু মোৰ বোধেৰে একেবাৰে জেনুইন নিউজ হয় চাগে ND24ত প্ৰকাশ কৰিছে আৰু বেছিভাগ গ্ৰুপতে হয়তো শ্বেয়াৰ হৈ আছে বেছিভাগেই অৱগত তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে এই ভাল খবৰটো মই শ্বেয়াৰ কৰোঁ বহু দিনৰ অপেক্ষা আৰু যিসকল কেণ্ডিডেটৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে আৰু একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছ আহিছে তেখেতসকলেও ৱেইটিঙত আছিলে মানে কেতিয়া মানে কনফাৰ্মেশ্যন লিষ্ট ওলাব আমি পাম নে সঁচাই নে কিবা প্ৰচেছ বাকী আছে নেকি তেনেকুৱা ধৰণৰ আলোচনাবিলাক চলি আছে গমেই পাইছে আপোনালোকে গতিকে তেখেতসকলৰো অপেক্ষাৰ অন্ত পৰিব আৰু লগতে যিসকলে 0.25 0.5 0.75 বা 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰ এনেকুৱা কাৰণে মানে কাট অফৰ ভিতৰত মানে প্ৰৱেশ কৰা নাছিলে কাট অফৰ আণ্ডাৰত অহা নাছিলে তেখেতসকলৰ কাৰণেও খুব এটা ভাল খবৰ এটা আশাৰ ৰেঙনি প্ৰকাশ মানে আশাৰ ৰেঙনি এটা প্ৰকাশ পাইছে এতিয়া চাব ইয়াতে ND24ৰ বিগ ব্ৰেকিং বুলি ইয়াতে হেডলাইনটো দিছে চাব শীঘ্ৰে প্ৰকাশ পাব GT/PGT পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা লগতে প্ৰকাশ পাব হিন্দী শিক্ষকৰ 642টা পদৰ কাট অফ মাৰ্কছ এতিয়া আপোনালোকে গমেই পায় হিন্দী শিক্ষকৰ কিবা এটা কেছ চলি আছিলে কোৰ্টত গতিকে হোল্ড কৰি থোৱা আছিলে গতিকে হিন্দী শিক্ষকৰ কাৰণেও খুব ভাল খবৰ প্ৰাৰ্থীসকলৰ কাৰণে 642টা পদৰ কাট অফ মাৰ্কছ শীঘ্ৰেই প্ৰকাশ পাব নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদনকাৰীয়ে ডাউনলোড কৰিব পাৰিব TCR নম্বৰ তালিকা মানে এইখিনি চেম প্ৰচেছ হ'ব তাতে লগ ইন কৰি আগতে যেনেকৈ আপোনালোকৰ অহা নাছিলে ধৰক অকল মাৰ্কছটো অহা নাছিলে ভেনু অহা মাৰ্কছটো আহিছিলে কিন্তু স্থানটো অহা নাছিলে ভেনুটো অহা নাছিলে গতিকে ভেনুটো নাহিলে গম পোৱা যায় যে তেখেতসকলক ভেৰিফিকেশ্যনত মানে মাতা নাছিলে কিন্তু এতিয়া আপোনালোকে যেতিয়া লগ ইন কৰিব যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকে কোন আকৌ নেক্সট ছেকেণ্ড মেৰিট লিষ্টত সোমাইছে আপোনালোকে গম পাই যাব মাৰ্কছটো ছেম থাকিব আপোনালোকৰ মাৰ্কছটো ইয়াতে বঢ়া দুটা নহয় সেইটো আৰু সকলোৱে জানে কিন্তু আপোনালোকৰ তলত এটা ভেনু আহিব আৰু মোৰ বোধেৰে যি 6টা জোনত অলৰেডি হৈ গৈছে বঙাইগাঁও এনেকৈ ডিব্ৰুগড় মেলি গুৱাহাটী গতিকে সেই 6টা জোনতে পুনৰ ভেৰিফিকেশ্যন হ'ব লাগে আৰু গতিকে আপোনালোকে নিজৰ এডমিটবিলাক মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিলে গম পাই যাব ছেকেণ্ড মেৰিট লিষ্টত কোন সোমাই গৈছে তাৰপিছত নম্বৰ তালিকাতে সন্নিৱিষ্ট থাকিব নথি পৰীক্ষণ স্থান আৰু সময় এইটো মই মাত্ৰ কৈ উঠিলোঁ আপোনালোকক 30 জুলাইৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন 30 জুলাইৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে ভাবি চাওক 30 জুলাইৰ পৰা আৰম্ভ হ'ব লাগিলে কমচে কম এসপ্তাহ আগত লিষ্ট ওলাব লাগে গতিকে আপোনালোকে আজি 20 তাৰিখ হয়তো কালি পৰহি বা 23 তাৰিখৰ ভিতৰত হয়তো আজি সন্ধিয়া ওলাব পাৰে লিষ্ট ওলাব পাৰে DSCৰ যিটো অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে চেক কৰিলে পাই যাব ছেকেণ্ড মেৰিট লিষ্ট আহিব আৰু খুব এটা ভাল খবৰ এইটো ৰাজ্যৰ 6টা মণ্ডলত সম্পন্ন হ'ব এই প্ৰক্ৰিয়া গতিকে এই আগতে যিবিলাক ভেনু আছিলে 6টা জুনত হ'ব গতিকে আপোনালোকে ৰেডি থাকিব যিসকলে গমেই পাইছে 2-3 নম্বৰৰ কাৰণে ৰৈ গৈছে বা পইণ্টত যিসকলৰ ৰৈ গৈছে আপোনালোকে ৰেডি হৈ থাকিব আৰু তালিকাত আছে ডিব্ৰুগড় যোৰহাট এইকেইটা অলৰেডি কৈছে যিকেইটা জোনত হৈ গৈছিলে অল অসম ভিত্তিত 6টা জোনত গতিকে এইখিনি আৰু বিশেষ মই ক'বলগীয়া বুলি নাভাবোঁ এইটো এটা খুব ভাল খবৰ আৰু হয় আপোনালোকেও জানে বিভিন্ন কাৰণত বহু কেণ্ডিডেট ৰিজেক্ট হৈছে বিভিন্ন কাৰণত মই কাৰণবিলাক মই কৈ নাথাকোঁ কিন্তু সেই ৰিজেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক পুনৰ ভেকেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ এখন লিষ্ট প্ৰকাশ পাব আৰু ইয়াতে ফাৰ্ষ্ট যিখন মেধা তালিকা আছে তাৰ তুলনাত খুব কমেই অন্তৰ্ভুক্ত হ'ব কিন্তু তথাপিও যিসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিলে তেখেতসকলে পাব জেনুইন কেণ্ডিডেটসকলে ধৰক আগত যদি কিবা ফেক কেণ্ডিডেট আছিল তেখেতসকলৰ স্থানটো জেনুইন কেণ্ডিডেটসকলে পূৰাব পাৰিব সেইটোৱে এটা ভাল খবৰ বুলি মই ভাবোঁ আৰু বিশেষ নাই এই ভিডিঅ'টোত গতিকে এতিয়া আৰু 2-3 দিনলৈকে অপেক্ষা কৰাহে কথা তাৰপিছতে ভাল খবৰটো আহিব বুলি আশা কৰিছোঁ আৰু হয়তো এক্সপ্লেনেশ্যনত কিবা ভুলভ্ৰান্তি হ'ব পাৰে ইয়াতে আৰু এইটো বেলেগ একো নাই মই কোৱা কথাখিনিকে কৈছোঁ যিখিনি লিখি দিয়া আছে মই জাষ্ট ৰিপিট কৰি কৈছোঁ আপোনালোকে জানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ মেক্সিমামৰ নাম যাতে এই দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হয়
ধন্যবাদ।